ৰাস্তাঘাট নিৰ্মাণ, দলং নিৰ্মাণ, আঁচনি ৰূপায়ণ এইবোৰতেই সীমাবদ্ধ নাথাকে এটা সমষ্টিৰ উন্নয়ন। সমান্তৰালকৈ সমষ্টিৰ ভৱিষ্যত প্ৰজন্মক শিক্ষা দীক্ষাৰে আগুৱাই নিয়াটো উন্নয়নৰেই অংশ। বিটিআৰৰ পৰা আৰম্ভ হৈছে উন্নয়নৰ নতুন সংজ্ঞা। এম গৌতম দাসৰ কৰ্মৰাজিয়ে দিছে উঠি অহা প্ৰজন্মৰ ৰঙীন ভৱিষ্যতৰ আগজাননী। গৌতম দাসৰ নেতৃত্বত চলিছে উঠি অহা প্ৰজন্মক আগুৱাই নিয়াৰ অহৰহ চেষ্টা। উন্নয়নৰ সংজ্ঞা কি বুলি যদি সোধা হয় তেন্তে আমি সহজেই কওঁ যে ৰাস্তা ঘাট নিৰ্মাণ, দলং নিৰ্মাণ, দুখীয়াৰ বাবে বিভিন্ন লাভদায়ক আঁচনিৰ ব্যৱস্থা এইবোৰেই উন্নয়ন। কিন্তু এখন ঠাইৰ বা এটা সমষ্টিৰ উঠি অহা ভৱিষ্যত প্ৰজন্মক শিক্ষা দীক্ষাৰে আগুৱাই নি সফলতা দিয়াটো যে এটা উন্নয়নৰেই অংশ সেয়া আমি সহজেই নকওঁ বা আমাৰ ভবা নহয়। কিন্তু এইবাৰ এইদৰেই নৱপ্ৰজন্মক লগত লৈ এক নতুন উন্নয়নমুখী যাত্ৰা আৰম্ভ কৰিছে বিটিআৰৰ এজন কাৰ্যবাহী সদস্যই। তেওঁ হৈছে বিটিআৰৰ মথনগুৰি সমষ্টিৰ এম গৌতম দাস। গৌতম দাসৰ নেতৃত্বত সমষ্টিটোত আৰম্ভ হৈছে নিবনুৱা যুৱক যুৱতীসকলৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ। সমাগত এডিআৰইৰ 2.0 তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা, যি পৰীক্ষাত সমষ্টিটোৰ নিবনুৱা যুৱক যুৱতীৰ সহায় হ'বলৈ এম গৌতম দাসে আৰম্ভ কৰিছে বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ। কেইবাগৰাকীও অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা সমষ্টিটোৰ পূব খাৰিজা বিজনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিয়মীয়াকৈ কৰাই থকা হৈছে পাঠদান। অসম চৰকাৰৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ বাবে কাৰ্যবাহী সদস্য গৌতম দাসে সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ, য'ত সমষ্টিটোৰ প্ৰতিটো স্তৰৰ নিবনুৱা যুৱক যুৱতীয়ে লৈছে প্ৰশিক্ষণ। এম গৌতম দাস আশাবাদী যে এইবাৰ তেওঁৰ সমষ্টিৰ পৰা অধিকাংশ যুৱক যুৱতীয়ে চৰকাৰৰ নতুন নিযুক্তিৰ ক্ষেত্ৰত লাভ কৰিব সফলতা। অঞ্চলবাসীও এই যুগাত্মক পদক্ষেপৰ বাবে প্ৰশংসাৰে উপচাই পেলাইছে এম গৌতম দাসক। পোনপ্ৰথমে মই আমাৰ এম ছাৰক ধন্যবাদ জনাইছোঁ আৰু আমাৰ এই ৰাঙাচাৰা হাইস্কুলত যিখিনি খাৰিজা বিজনী অঞ্চলত আমাৰ ফ্ৰী কোচিং চেণ্টাৰ চলাই আমাক যিখিনি সুবিধা দিছে আমি নথৈ আনন্দিত হৈছোঁ, কিয়নো আমাৰ নিবনুৱাসকল মানে যদি আগবাঢ়ি যায় অৰ্থাৎ মানে আমাৰ নিবনুৱা ল'ৰা ছোৱালী বহুত আছে, বহুত শিক্ষিত ল'ৰা ছোৱালী আছে, কিন্তু মানে কোচিং চেণ্টাৰ আমাৰ ইয়াতে নাই। গতিকে শিক্ষাৰ যদিও শিক্ষিত তথাপিতো আমাৰ যদিও এডিআৰই লেভেলৰ যিখিনি শিক্ষা প্ৰদান পাব লাগে বা শিক্ষাৰ লগত যিখিনি জড়িত কুৱেশ্যন আহে সেইখিনিৰ ওপৰত জ্ঞান পাবৰ কাৰণে আচলতে এটা কোচিং চেণ্টাৰৰ খুবেই প্ৰয়োজন হয়, কিন্তু আমাৰ ইয়াত দুৰ্ভাগ্যবশতঃ নাই যদিও আমাৰ এম ছাৰে যিখিনি তেওঁৰ মহানতা অনুভৱেৰে আমাৰ প্ৰতি যিখিনি অনুদান আগবঢ়াইছে, বিনামূলীয়াকৈ এই শিক্ষা ব্যৱস্থাটো আমাক দিছে, স্থাপন কৰি দি ছাৰে ধৰক চাকৰি কৰি আছে, তথাপিতো ইমান ব্যস্ততাৰ মাজতো যে আমাক আহি এইখিনি শিক্ষা প্ৰদান কৰিছে তাৰ বাবে আমি নথৈ আনন্দিত হৈছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুবেই ভাল লাগিছে। আৰু যদি 3 মাহ 4 মাহ আগৰ পৰা হ'লহেঁতেন কিজানি আমাৰ ইয়াতে বহুত ল'ৰা ছোৱালীয়ে একদম 100% চাকৰি পালেহেঁতেন বুলি মই কওঁ। এতিয়াও পাব পাৰে বাৰু কোনোবাই, এইটো আমি আশাবাদী সকলোৱে, তথাপিতো আৰু যদি 3 মাহ 4 মাহ আগৰ পৰা হ'লহেঁতেন তেতিয়া আৰু বেছি ভাল হ'লহেঁতেন বুলি মই ভাবোঁ। নমস্কাৰ। আমাৰ ইয়াত খাৰিজা বিজনীত ৰাঙাচাৰা হায়াৰ ছেকেণ্ডেৰী স্কুলত যি আমাৰ এম মহোদয় সন্মানীয় গৌতম দাস ডাঙৰীয়াই যি পদক্ষেপ লৈছে এডিআৰই 2.0 কাৰণে যিটো পদক্ষেপ লৈছে, এই পদক্ষেপটো আমাৰ কাৰণে খুবেই ভাল হৈছে, কাৰণ আমাৰ এই অঞ্চলটো যথেষ্ট পিছপৰা। আমাৰ ইয়াৰ ল'ৰা ছোৱালীবোৰে টেলেণ্ট থাকিলেও মানে উপযুক্ত মানে শিক্ষাৰ কাৰণে মানে বিভিন্ন পৰ্যায়ত নিজৰ যিটো মেধা সেইটো প্ৰমাণ কৰিব পৰা নাই। যিহেতু আমাৰ এম মহোদয়ে আমাৰ এই কথাটো লক্ষ্য কৰি কিনে আমাৰ ইয়াত যি বিনামূলীয়া শিক্ষাদান কৰি আছে তাৰ কাৰণে আমি তেখেতক ধন্যবাদ জনাইছোঁ। শালবৰীৰ পৰা জিতুল হুছেইনৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।